যিসকল শিল্পী আহে আমাৰ কীৰ্তনৰ দলসমূহ মানে প্ৰায়ভাগ মানে বেংগলৰ পৰা আহে, কলিকতা, 24 পৰগনা, মুৰ্ছিদাবাদ, বীৰভূম এনেকুৱা এইবিলাক জিলাৰ পৰা আহে। এইবাৰ যিসকল মানে শিল্পী আহিছে, কলিকতাৰ পৰা আহিছে 2জন আৰু একজন আহিছে বীৰভূমৰ পৰা। তো অলপ কম হয়, কিন্তু ৰাতিৰ ভাগত কমচে কম 5,000 6,000 মানে মানে পুণ্যাৰ্থী হওক বা মানে ভক্ত ইয়াতে মানে সমদল হয়। আমাৰ 2 নং ৰৌমাৰী, ৰামচাজাৰ মানে আশে পাশে যিসকল সংশ্লিষ্ট গাঁওসমূহ সেইসকল গাঁৱৰ পৰা সেইবিলাক গাঁৱৰ পৰা আহে। মোটামুটি আপোনাৰ ওদালগুৰি জিলাৰ পৰাও আহে আৰু দূৰ দূৰণিৰ যিসকল মানে আছে মানে এই আত্মীয় স্বজন আমাৰ ইয়াৰে আশে পাশে মানে যিসকল ঘৰ আছে তেওঁবিলাকৰ তাতে আহে, তেওঁলোকে ইয়াতে আহি মানে অংশ লয়। 5 দিন বৰ্তমান মানে 5 দিন 6 দিন হয়। বৃহত্তৰ অঞ্চল এই ৰামচাজাৰ অঞ্চলত আমাৰ দুৰ্গা মন্দিৰ প্ৰাংগণত নৱম বাৰ্ষিক এই অখণ্ড পাল নাম কীৰ্তন, প্ৰভুৰ লীলা কীৰ্তন আৰু এক নাম কীৰ্তন যিটো অনুষ্ঠিত হৈছে। আমাৰ সকলো ৰাইজে মিলি এই অঞ্চলৰ মানে সবচে ডাঙৰ কথা এটা হ'ল ইয়াতে মুছলমান মানুহো চান্দা দিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াতে যোগদান কৰিছে। ধুনীয়া এটা পৰিৱেশ হৈছে ইয়াতে। আজি এই কাৰ্যসূচীৰ আজি 6ষ্ঠ দিনৰ কাৰ্যসূচী লাষ্ট দিন। আজি অষ্টলীলা কীৰ্তন চলি আছে। তো আজি আপোনালোকৰ জৰিয়তে আমি ক'ব বিচাৰোঁ যে এই যে নৱম বাৰ্ষিক নামযজ্ঞ চলি আছে, এই নামযজ্ঞৰ জৰিয়তে আমাৰ এই গুৰেশ্বৰ অঞ্চল, মহৰীপাৰা অঞ্চল লগতে অসম বিটিআৰ তথা গোটেই বিশ্বৰ শান্তিৰ কাৰণে আৰু সকলো জাতি জনগোষ্ঠীৰ এটা মিলা প্ৰীতিৰ কাৰণে আৰু সকলোৱে যাতে মিলি আমি সকলো ৰাইজ মিলি ইয়াতে যাতে এটা শান্তিৰ পৰিৱেশত জীয়াই থাকিব পাৰোঁ, সেইকাৰণে প্ৰভুৰ শ্ৰীচৰণত সকলোৱে প্ৰাৰ্থনা জনাইছে। আজি আমিও চবে বাহিৰৰ পৰা আহিছোঁ, মই টংলাৰ পৰা আহিছোঁ। আহি ইয়াতে যিটো পৰিৱেশ দেখা পালোঁ, যে ইয়াতে বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী মানুহ ইয়াতে একগোট হৈ এই ভগৱানৰ লীলা কীৰ্তনত যোগদান কৰিছে। আৰু সেইকাৰণে আজি ইয়াৰ পৰা আমি এটা মেছেজ দিব বিচাৰিছোঁ যে সকলো বিশ্ব ভাতৃত্ব এই আমাৰ লীলা কীৰ্তনৰ জৰিয়তে, এক নামৰ কীৰ্তনৰ জৰিয়তে আমি বিশ্ব ভাতৃত্ব আৰু বিশ্ব শান্তি কামনাৰ্থে আমি অনুষ্ঠান এই কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু অহা দিনত ৰাইজৰ সহায় সহযোগিতাত এই কাৰ্যসূচী আমি চলাই যাম।